মই ইতিমধ্যে আজিও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে সংখ্যালঘু এলেকাৰ মই যোৱাকালি গৈছিলোঁ, সন্তলী অঞ্চলত গৈছিলোঁ, আজি বিলাচীপাৰাত গৈছিলোঁ, চাউলাবৰীত গৈছিলোঁ। মই যিমানখিনি জানো যে এইবাৰ আমি 40% মাইনৰিটিসকলৰ ভোট পাম। পূৰ্বতে আমাৰ 10% ভোট আছিলে আৰু এই 40% ভোটেৰে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলত আমি 20ৰ পৰা 25% ছিট হয় জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তত আমি পাম। আৰু এইখিনি কথা হৈছে কি, এতিয়া মাইনৰিটিসকলে এতিয়া শিক্ষিত হৈছে, বুজি উঠিছে। পূৰ্বতে বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁলোকক আঁতৰাই ৰাখিছিলে। এটা মোদীসমূহ ডাঙৰীয়া যিমান স্কিম, সেই স্কিমসমূহ সংখ্যালঘু এলেকাটো পাই আছে, এলেকাটো পাই যিহেতু আগতে সংখ্যালঘুসকল শিক্ষা দীক্ষা কম আছিলে, এতিয়া সকলো শিক্ষিত হৈছে, যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আগুৱাই আহিছে। আমিতো তেওঁলোকক আগুৱাই অহা নাই বা আমি কোৱা নাই যে অমুক দিন তমুক দিন। আজি বিলাচীপাৰা পঞ্চায়তত যদি চাওঁ, মই প্ৰথমবাৰ খেলোঁতে 28টা ভোট পাইছিলোঁ মাত্ৰ। তাৰপিছত মই দেখিলোঁ, তাৰপিছত 300 প্ৰায় 12টা ভোট পাইছিলোঁ, তাৰপিছত 580টা ভোট পাইছিলোঁ। ঠিক তেনেকৈ বগৰীগুৰি পঞ্চায়তত যদি চাওঁ, বগৰীগুৰি পঞ্চায়তত সেই তেনেকুৱাকৈ হয়তো প্ৰথমতে মই 80টা ভোট পাইছিলোঁ, পৰৱৰ্তী সময়ত 360টা পালোঁ, তাৰপিছত আহি আমি 980টা পৰ্যন্ত ভোট পাইছোঁ। তাৰমানে এইসকল মানুহে বুজি উঠিছে। মই ভাবোঁ কি যে আমি সকলোৱে একত্ৰিত হৈ আমি যিহেতু ভাৰতৰ মহান সকলে ভাৰতীয়, গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মোদী ডাঙৰীয়াই যিহেতু কৈছে 4টা জাতি আছে, এই 4টা জাতিক আমি উন্নয়ন কৰিব লাগিব। সেই 4টা জাতি হৈছে দুখীয়া, আমাৰ ইপিনে মহিলা, কৃষক, যুৱক যুৱতীসকলক। কাৰণ ভাৰতবৰ্ষখন যদি আত্মনিৰ্ভৰ হ'বলগীয়া হয়, ভাৰতবৰ্ষখনে যদি বিশ্বক নেতৃত্ব দিবলগীয়া হয়, এই 4টা জাতিক আপলিফ্ট কৰিব লাগিব, তাৰ কোনো বিকল্প নাই। যাৰ কাৰণে আমি নিষ্ঠা সহকাৰে লাগি আছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে ভাৰতীয় জনতা পাৰ্টী শাসনত ক্ষমতাৰ বাবে নাহে, শাসনত ক্ষমতাৰ বাবে আহে কংগ্ৰেছে। ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত আহে সেৱাৰ বাবে আহে, যাতে সেৱামূলক মনোভাৱেৰে যাতে এই 4টা জাতিক যাতে আমি উত্থান যাতে কৰিব পাৰোঁ। আজি মই এই অঞ্চলত, এই বগৰীগুৰি অঞ্চলত পূৰ্বতো আহিছিলোঁ, আজি যথেষ্ট সমাগম হৈছে। নিশ্চিত ওপৰত মই আশা ৰাখিছোঁ যে মই সৰ্বক ভৱানীপুৰটোত এনেও জিতিব, কাৰণ সেইটোতো কোনো ৰোধ কৰিব নোৱাৰে। কাৰণ কিয়, বিধানসভাত আমি লোকসভাত যিটো আমি ৰিজাল্ট দেখিলোঁ, এই 30,000 ভোটততো জিকিবই। বগৰীগুৰি মানুহে ভোট দিয়ক নিদিয়ক সেইটো জিকিবই। কিন্তু মই ভাবোঁ কি যে আগন্তুক দিনত বগৰীগুৰি মানুহো লাগে সমভাগী যাতে হয়। বৰপেটাত মানুহে যেনেকুৱাকৈ সমভাগী হ'ব পাৰিছে, ঠিক তেনেকৈ বগৰীগুৰিৰ মানুহো যাতে সমভাগী হয়, মই সেইটোহে বিচাৰিছোঁ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত 26ত আমি বহুত সংখ্যক ভোট পাম। আৰু এইবাৰ যিহেতু কংগ্ৰেছে পৰিয়ালতন্ত্ৰ, একজন বাবেকে মন্ত্ৰী আছিল, MLA আছিল, তাৰপিছত পুতেকে আকৌ জিলা পৰিষদ, তাৰপিছত বোৱাৰীকে জিলা পৰিষদ। তাৰমানে কংগ্ৰেছত সেই পৰিয়ালটোৰ বাহিৰে বেলেগ কোনো নাই। আমি এতিয়া তছলিমা নসৰিনক যেতিয়া ইলেকশ্যন খেলাইছোঁ, আমাকতো টকা পইচা দিবলগীয়া হোৱা নাই। আমি যেতিয়া ক'লোঁ যে ভাল কেণ্ডিডেট লাগে, গতিকে বগৰীগুৰিবাসী ৰাইজত তেওঁলোকে যদি ভাবে যে তেওঁলোকৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আগন্তুক দিনত সফল কৰিবলৈ যদি ভাবে, তেতিয়াহ'লে তছলিমাক ভোট দিব, পদুম ফুলত ভোট দিব। আৰু যদি নালাগে তেতিয়া দিব নালাগে, মোৰ কোনো আপত্তি নাই। কোন অখিল চখিল মোৰ বুথৰ সভাপতি নাই। মই কৈছোঁ আমাৰ ইয়াতে স্বাস্থ্যৰ এটা সমস্যা এটা আছে। মই কেবিনেট মন্ত্ৰী আছোঁ যিহেতু, মই দৰকাৰ হ'লে বগৰীগুৰিৰ কাৰণে স্বাস্থ্যমন্ত্ৰীটো লৈ ল'ম, মুখ্যমন্ত্ৰীক কৈ পেলাই দৰকাৰ হ'লে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।